নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই খণ্ডটোত অগ্নিবীৰ আৰ্মিৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন চলাই আছে, প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে আমি ছায়েন্সৰ বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু তাৰ লগে লগে কনচেপ্ট লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে আমাৰ চেনেলত অগ্নিবীৰ আৰ্মিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি জিকে, ছায়েন্স, মেথছ আৰু ৰিজনিঙৰ ক্লাছসমূহ লৈ আছে সুন্দৰকৈ। তাৰ লগে লগে আমি আমাৰ এপত আপোনালোকৰ বাবে এটা কোৰ্চ আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে কোৰ্চটো সুন্দৰকৈ ক্লাছ আমি কৰি আছোঁ। যদি কোনোবা নতুনকৈ আজি আমাৰ চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি আমাৰ সেই বেটছত জইন কৰিব বিচাৰে তেতিয়াহ'লে তলৰ নাম্বাৰত ঘূৰি থকা নাম্বাৰত ঠিক আছে কল এটা কৰক। তাৰ লগে লগে হোলীৰ আপোনালোকলৈ বিশেষ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই হোলীৰ বাবেতো আপোনালোকলৈ আমি এটা অফাৰ লৈ আহিছিলোঁ, আৰু মাত্ৰ কেইটামান ঘণ্টা এই অফাৰটো আছে। ইতিমধ্যে সকলোৱে গম পাইছে আমি অফাৰত আপোনালোকৰ বাবে এটা ডিছকাউণ্ট ৰাখিছিলোঁ। যদি আপোনালোকে আমাৰ এপত গৈ আজিৰ এই 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত যদি কোৰ্চটো লয় তেতিয়াহ'লে আপোনালোকে 100 ৰুপিজ এটা ডিছকাউণ্ট পাব। ঠিক আছে, গতিকে আমি আগবাঢ়োঁ আজি আমাৰ এই খণ্ডটো লৈ। অ'কে, গতিকে আমি অগ্নিবীৰ আৰু আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছিলোঁ। তাৰ লগে লগে আজি যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ বাবে, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব। ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আমি গৈছোঁ। গাখীৰৰ পৰা দৈ বনাবলৈ কোনটো অনুজীৱ ব্যৱহাৰ কৰা হয়? আমি সকলো দৈ গাখীৰ খাই ভাল পাওঁ, হয়নে নহয়? দৈ গাখীৰ আৰু সেই দৈ গাখীৰ বনোৱাৰ কিছুমান পদ্ধতি আছে। কেতিয়াবা গাখীৰখিনি গোন্ধাই যায়, কেতিয়াবা বনাব নোৱাৰি। যদি গাখীৰ গৰম কৰি দিয়া হয় তাৰপিছত আৰু দৈ বনাব নোৱাৰি, অৰ্থাৎ কেঁচা গাখীৰকে আমি দৈ বনাব লাগিব। আমি সোনকালে দৈ বনাবৰ বাবে আমি কি কৰোঁ, গাখীৰৰ লগত অলপ দৈ গাখীৰ যদি মিক্স কৰি দিওঁ তেতিয়াহ'লে বাকী গাখীৰখিনিও সোনকালে দৈলৈ ৰূপান্তৰ হয়। অৰ্থাৎ দৈত কিবা এটাতো থাকিব লাগিব, যি কাৰণে কি হয় গাখীৰ গোট মাৰি যায়, অৰ্থাৎ দৈ প্ৰস্তুত হয়। গতিকে কোনটো অনুজীৱ ব্যৱহাৰ কৰা হয় দৈ প্ৰস্তুত কৰিবৰ কাৰণে? সেইটোৱে হ'ল লেক্ট'বেচিলাছ। ঠিক আছে, লেক্ট'বেচিলাছ নামৰ এবিধ অনুজীৱ আছে, যিটো অনুজীৱই কি কৰে, গাখীৰক দৈলৈ প্ৰস্তুত কৰে, দৈলৈ ৰূপান্তৰ কৰে। ঠিক আছে, গতিকে এইটো আছিলে তাৰ কুৱেশ্যনটোৰ এনচাৰ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ছেকেণ্ড কুৱেশ্যনটো, পেনিচিলিন নামৰ এণ্টিবায়টিকবিধ কিহৰ পৰা পোৱা যায়? ঠিক আছে, এণ্টিবায়টিক হয়নে? এণ্টিবায়টিক। যেতিয়া আমাৰ বেমাৰ হয় ডাক্তৰে আমাক কি দিয়ে? এণ্টিবায়টিকৰ কিছুমান টেবলেট বা নতুবা টনিক খাবলৈ দিয়ে, অৰ্থাৎ যাতে বেমাৰটো সোনকালে শেষ কৰিব পাৰি, কণ্ট্ৰল কৰিব পাৰি। ঠিক আছে, এণ্টিবায়টিকটো অলপ ষ্ট্ৰং হয়। গতিকে সেই এণ্টিবায়টিক যিটো পেনিচিলিন নামৰ এণ্টিবায়টিকবিধ কিহৰ পৰা পোৱা যায়? আকৌ এইবিলাকেও মানুহৰ বেমাৰৰ সৃষ্টি কৰে। গতিকে বেমাৰ সৃষ্টি কৰা যিবিলাক অনুজীৱ আছে, যিবিলাক বীজাণু আছে, সেইবিলাকৰ পৰা আকৌ কেনেকৈ আমি এণ্টিবায়টিক পাব পাৰোঁ, হয়নে নহয়? গতিকে তাৰ পৰাই তাক ব্যৱহাৰ কৰি পিনে কি কৰা হয়, এণ্টিবায়টিক প্ৰস্তুত কৰা হয়। গতিকে এই যিটো ভেঁকুৰ আছে, ফাংগাছ আছে ন, ভেঁকুৰৰ পৰা কি কৰা হয়, ভেঁকুৰৰ পৰা কি প্ৰস্তুত কৰা হয়? পেনিচিলিন নামৰ যিবিধ এণ্টিবায়টিক আছে সেইটো প্ৰস্তুত কৰা হয়। ঠিক আছে, বিভিন্ন ধৰণৰ ভাইৰাছ আছে মানুহৰ দেহত বেমাৰৰ সৃষ্টি কৰে, বেক্টেৰিয়া আছে, আমি অলপ পাছত পামেই, আজি কিছুমান বেমাৰৰ নাম পাম যিবিলাকে আমাৰ দেহত বেমাৰৰ সৃষ্টি কৰিব পাৰে। ঠিক আছে, অ'কে, গতিকে পেনিচিলিন নামৰ যিবিধ এণ্টিবায়টিক আছে, এণ্টিবায়টিকবিধ হ'ল ভেঁকুৰৰ পৰা পোৱা যায়। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তলৰ কোনটো ভাইৰাছজনিত ৰোগ? এতিয়া ভাইৰাছৰ পৰা সৃষ্টি হ'ব পৰা ৰোগবিধ, ইয়াত কেইবাটাও বেমাৰ আছে। তাৰে 3টা বেমাৰ বেক্টেৰিয়াৰ পৰা সৃষ্টি হয় আৰু এটা বেমাৰ ভাইৰাছৰ পৰা সৃষ্টি হয়। ঠিক আছে, ইয়াত মই এনচাৰখিনি লৈ আহিছোঁ, আপোনালোকে এইখিনি চালে গম পাবই। কিন্তু আপোনালোকে এটা কথা জানিব লাগিব যে ভাইৰাছজনিত বেমাৰ কেনেকুৱা আৰু বেক্টেৰিয়াজনিত বেমাৰ কেনেকুৱা। ঠিক আছে, এতিয়া ভাইৰাছজনিত বেমাৰত কি হয়, আমাৰ যে জ্বৰ, চৰ্দি, কাহ হয়, হুঁচৰি যায়, বতাহৰ জৰিয়তে যায়, সেইবিলাক কি হ'ব পাৰে? ভাইৰাছৰ পৰা হ'ব পাৰে। গতিকে ভাইৰাছজনিত বেমাৰৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ? কমন কোল্ড বা জ্বৰ, জ্বৰ্দি, এইকেইটা হ'ল এইটো হ'ল আমাৰ ভাইৰাছজনিত ৰোগ। এই যিটো বেমাৰটো কোনটো ভাইৰাছৰ কাৰণে হয়? ৰাইনো ভাইৰাছ, হয়নে? ৰাইনো ভাইৰাছৰ বাবে কি হয়, এই যিটো কমন কোল্ড বা আমাৰ চৰ্দি জ্বৰ যিটো হয়, এইটো ৰাইনো ভাইৰাছৰ বাবে হয়। তাৰ লগে লগে টাইফইড, কলেৰা আৰু টিউবাৰকুলাছিছ, এই যিকেইটা আছে যক্ষ্মা, আমি যাক চমুকৈ কি বুলি কওঁ? TB বুলি কওঁ, হয় নে নহয়? এই বেমাৰকেইটা বেক্টেৰিয়াৰ কাৰণে হয়। যদি আপুনি চাই টাইফইড বেমাৰটো কিহৰ কাৰণে হয়? সালমনেলা টাইফি নামৰ যিবিধ বেক্টেৰিয়া আছে তাৰ বাবে হয়। হ'ল কলেৰা কিহৰ কাৰণে হয়? ভেব্ৰিঅ' কলেৰি নামৰ যিটো বেক্টেৰিয়া আছে তাৰ বাবে হয়। তাৰ লগে লগে টিউবাৰকুলাছিছ যিটো আছে সেইটো কিহৰ কাৰণে হয়? মাইকোবেক্টেৰিয়াম টিউবাৰকুলাছিছ নামৰ বেক্টেৰিয়া বিধৰ বাবে হয়। ঠিক আছে, মাইকোবেক্টেৰিয়াম টিউবাৰকুলাছিছ নামৰ বেক্টেৰিয়া বিধৰ কাৰণে টিউবাৰকুলাছিছ বা যক্ষ্মা হয়। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হ'ল ইষ্ট ইজ ইউজড ইন দ্য প্ৰডিউচ অফ, ইষ্ট নামৰ যিবিধ অনুজীৱ আছে, ঠিক আছে, ইষ্ট নামৰ অনুজীৱবিধ কি কাৰণে প্ৰস্তুত কৰা হয়? আপোনালোকে ইষ্টৰ কথা সুধিছে, জানিছেই নহয়, ইষ্টে কেনেকৈ বংশ বিস্তাৰ কৰে? অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে। ঠিক আছে, গতিকে ইষ্ট কি উৎপাদন কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়? ইয়াকো আমি আমাৰ প্ৰেক্টিকেল লাইফত আমি এইবিলাক বস্তু ব্যৱহাৰ কৰো, হয় নে নহয়? এলকহল, যাক আমি কি বুলি কওঁ, সুৰা প্ৰস্তুত কৰিবৰ কাৰণে কি হয়? এলকহল ব্যৱহাৰ কৰা হয়, নহয়? এলকহল ব্যৱহাৰ কৰা হয়। আৰু এলকহল উৎপাদন কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? ইষ্ট ব্যৱহাৰ কৰা হয়। তাৰ লগে লগে ইষ্টক আৰু কি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়? ব্ৰেড, আমি যে খাওঁ ব্ৰেড বা পাওৰুটি বুলি কওঁ, হয় নে নহয়?
পাওৰুটিত কি কৰা হয়, পাওৰুটিত ইজ ব্যৱহাৰ কৰা হয়। এলকহল কেৱল সুৰা প্ৰস্তুতিৰে নহয়, আমি যে যিবিলাক বৰ্ড মাৰ্কাৰ ইউজ কৰো নাই, বৰ্ড মাৰ্কাৰ বিলাকত এলকহল থাকে। লগে লগে আমি যে বডি স্প্ৰে কৰো, হয় নে নহয়, আমি বডি স্প্ৰে কৰো, ঠিক আছে, বডি স্প্ৰে বিলাকতো কি থাকে, যিবিলাক গোন্ধাই, সুগন্ধি বিলাকতো এলকহল কিন্তু কিছু পৰিমাণে হলেও মিক্স হৈ থাকে। অকে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ আগত অলৰেডি আপোনালোকে গম পাইছে, আমি ধুনীয়াকৈ সদায় আপোনালোকক এইখিনি কথা কৈ আহিছো, যিহেতু আমি আমাৰ এপত অগ্নিবীৰৰ বাবে এটা বেটছ আৰম্ভ কৰিছিলো, ফৌজি বেটছ নামেৰে, আৰু এই বেটছটোত ইতিমধ্যে ক্লাছ হৈ আছে। আৰু আপোনালোকৰ বাবে এটা ভাল খবৰ যে আমি হোলী উপলক্ষে এই দুটা দিন আপোনালোকৰ বাবে এটা অফাৰ ৰাখিছিলো। ইতিমধ্যে বহুতেই তাত এডমিশ্যন ললে, আৰু মাত্ৰ কেইটামান ঘণ্টা, হয়তো 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত আমাৰ অফাৰটো শেষ হ'ব। আমি আকৌ আগৰ যিটো প্ৰাইচ আছিলে 579 ৰুপিছতে, সেইটো আমি আকৌ আপোনালোকে ল'ব লাগিব। যদি এডমিশ্যন লয় 579ত, আপোনালোকে ইয়াৰ 2 ঘণ্টাৰ পাছত ল'ব লাগিব। কিন্তু হোলী হিচাপে আপোনালোকৰ আমি এটা অফাৰ ৰাখি থৈছিলো, আজি মাত্ৰ আপুনি 3 আৱাৰ্ছ ধৰক, মাত্ৰ আৰু 3 ঘণ্টাৰ পাছত সেই অফাৰটো প্ৰাইচটো এইটো হৈ যাব। গতিকে বৰ্তমান আমাৰ প্ৰাইচ হৈ আছে 479 ৰুপিজ। আপোনালোকে 479 ৰুপিজ যদি পে' কৰে, গোটেই পৰীক্ষালৈকে আমাৰ সেই বেটছটোত আপুনি জইন হ'ব পাৰিব। গোটেইখিনি ক্লাছ, গোটেইকেইটা ছাবজেক্ট আপোনালোকে সম্পূৰ্ণ অসমীয়াত আপোনালোকে প্ৰভাইড পাব। ঠিক আছে, অকে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনটো চাওক, মাইক্ৰ অৰ্গেনিজমছ ডেট কজেছ ডিজিজ আৰ কল্ড। ঠিক আছে, ৰোগ সৃষ্টি কৰা অনুজীৱবোৰক কি বুলি কোৱা হয়? যিবিলাক অনুজীৱে বেমাৰৰ সৃষ্টি কৰে। ঠিক আছে, এণ্টিবায়টিক নেকি? নহয়। ভেকচিনেশ্যন কেতিয়া দিয়ে? বেমাৰ নাইকিয়া কৰিবৰ কাৰণে আমাক ভেকচিনেশ্যন দিয়ে। টীকাকৰণ বুলি কোৱা হয় নে? আমাৰ জন্মতে কেতিয়াবা টীকাকৰণ কৰা হয়, বা জন্ম 5 বছৰ পিছত, 6 বছৰ পিছত যিবিলাক বেজি দিয়া হয়, সেইবিলাক ভেকচিনেশ্যন। এতিয়া কথাটো আমাৰ যেনেকৈ কৰোণা ভাইৰাছ যেতিয়া হৈছিলে, বেমাৰ হৈছিলে COVID-19, তেতিয়া ভেকচিনেশ্যন দিয়া হৈছিলে। অকে, এণ্টিবায়টিকটোৱে কি হয়, বেমাৰটোক নাইকিয়া কৰিবৰ কাৰণে, তাক নৰ্মেলাইজ কৰি আমাৰ বডিটো ষ্ট্ৰং কৰিবৰ কাৰণে এণ্টিবায়টিক খোৱা হয়। এতিয়া যিটো আছিলে হ'ল পেথজিনছ বীজাণুবিলাকে কি কৰে, ৰোগ সৃষ্টি কৰা অনুজীৱ। গতিকে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ, পেথজিনছ। ঠিক আছে, এইবিলাকে কি কৰে, আমাৰ বেমাৰৰ সৃষ্টি কৰে। 6 নম্বৰ কুৱেশ্যনটো, the living and non-living organisms or components interacting in a specific area from and কি কৈছে, এটা নিৰ্দিষ্ট অঞ্চলত বাস কৰা জৈৱিক আৰু অজৈৱিক উপাদান। এতিয়া জৈৱিক আৰু অজৈৱিক উপাদান বুলি ক'লে কি বুজে বাৰু? জৈৱিক বুলি যেতিয়া কৈ দিব, সেইবিলাক কোনবিলাক? জীৱ জন্তু, হয় নে নহয়? জীৱ জন্তু তাত সোমাই পৰিব। আৰু অজৈৱিক মানে বায়ু, পানী, মাটি, এইবিলাক যিবিলাক আছে সেইবিলাক অজৈৱিক উপাদান। ঠিক আছে, আৰু জীৱ জন্তুৰ পৰা ধৰি লৈ যিবিলাক আছে, জীৱ আছে, লিভিং অৰ্গেনিজমছ। ঠিক আছে, সেইবিলাক লিভিং অৰ্গেনিজমছ, সেইখিনিকে কি বুলি কোৱা হয়? জৈৱিক উপাদান। এতিয়া সেই গোটেই বস্তুখিনিয়ে লগ লাগি কি গঠন কৰে? এটা পৰিস্থিতি তন্ত্ৰ, এটা ইক'চিষ্টেম গঠন কৰে। আৰু ইক'চিষ্টেমটোতে কি সোমাই আছে? খাদ্যজাল সোমাই আছে। ঠিক আছে, সেই ইক'চিষ্টেমটোতে কি সোমাই আছে? খাদ্যজাল সোমাই আছে। পপুলেশ্যনটোতো বেলেগ বস্তু, নিৰ্দিষ্ট এটা জীৱৰ যিটো জনসংখ্যা, সেইটোকে কি বুলি কোৱা হয়? পপুলেশ্যন বুলি কোৱা হয়। এটা মানুহৰ পপুলেশ্যন হ'ল, গৰুৰ পপুলেশ্যন, বাঘৰ পপুলেশ্যন, সেইটো তেনেকুৱা বেলেগ বেলেগ কথা। সম্প্ৰদায় বুলি কোৱাৰ লগে লগে পাৰ্টিকুলাৰ এটা কমিউনিটিৰ কথা কৈ আছে, পাৰ্টিকুলাৰ, সেইটো মানুহৰ সম্প্ৰদায় হ'ব পাৰে। ঠিক আছে, জীৱ জন্তু বেলেগ বেলেগ জীৱ জন্তু সম্প্ৰদায় হ'ব পাৰে। ঠিক আছে, অকে। নেক্সট কুৱেশ্যন, গোলকীয় উষ্ণতা মূলতঃ কোনটো গেছৰ বাবে বৃদ্ধি হয়? এতিয়া গোলকীয় উষ্ণতা কনচেপ্টটো আপোনালোকে জানেই, হয় নে? গোলকীয় উষ্ণতা, গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে আমাৰ এণ্টাৰ্কটিকাত থকা বৰফবিলাক গলিবলৈ আৰম্ভ কৰিছে, ওজন স্তৰত ক্ষয় ঘটিছে। ওজন বুলি কোৱাৰ লগে লগে আপোনালোকে ওজনৰ সংকেতিক চিহ্নটো মনত ৰাখিব। O3, অক্সিজেনৰ যদি 3টা পৰমাণু লগ লাগে, অৰ্থাৎ এইটোৱে হ'ল ওজন। ঠিক আছে, আৰু ওজনক কোনে ক্ষতি কৰিছে? ওজনক বিশেষকৈ CFC, ঠিক আছে, CFC, যাক কোৱা হয় ক্লৰ'ফ্ল'ৰ'কাৰ্বন। এই ক্লৰ'ফ্ল'ৰ'কাৰ্বনটোৱে আমাৰ ওজন যিটো লেয়াৰ আছে, তাক কি কৰিছে? অকমান বেয়া কৰিছে, অৰ্থাৎ পাতল কৰি পেলাইছে। ক্লৰ'ফ্ল'ৰ'কাৰ্বনত কি থাকে? এটা কাৰ্বন থাকে। ঠিক আছে, কাৰ্বন থাকে। গতিকে গোলকীয় উষ্ণতা মূলতঃ কোনটো গেছৰ বাবে বৃদ্ধি হৈছে? যিমান কাৰ্বন ৰিলেটেড গেছ, য'ত কাৰ্বন ডাই অক্সাইডো হ'ব পাৰে, বা কাৰ্বন মন'অক্সাইড হ'ব পাৰে, ক্লৰ'ফ্ল'ৰ'কাৰ্বন হ'ব পাৰে। ঠিক আছে, গতিকে এই কাৰ্বন ডাই অক্সাইড ৰিলেটেড য'ত আছে, সেইটোৱে কি কৰিছে? গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে। হ'বনে? অকে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ডিকম্পোজাৰ্ছ হেল্প ইন, যিবিলাক ডিকম্পোজাৰ্ছ, এতিয়া বিয়োজকৰ কথাটো আপুনি ভালকৈ চাওক। বিয়োজক কোনবিলাক? আমি জীৱ জন্তু, হয়নে নহয়? আমাৰ দেহটো সৃষ্টি হ'ল, আমি এদিন আমাৰ মৃত্যু হ'ব, বা প্ৰত্যেকটো পৃথিৱীত থকা জীৱ জন্তুৰ মৃত্যু হ'ব, লগে লগে উদ্ভিদৰ মৃত্যু হ'ব পাৰে। সেই বস্তুবিলাক যেতিয়া মৰি যায়, সেইবিলাকতো সেই মাটিত তেনেকৈ পৰি নাথাকে। কি হয়? সেইবিলাক পচি যায়। আমি যাক কি বুলি কওঁ? পচি যোৱা বুলি কওঁ। ঠিক আছে, আমি সেই তাক কি বুলি কওঁ? পচি যোৱা বুলি কওঁ। ঠিক আছে, এই যে পচি যে যাব, কোনে পচাব সেই বস্তুবিলাক মাটিত?
তাক পচাব বিয়োজক বিলাকে। গতিকে আমাৰ পৰিস্থিতি তন্ত্ৰত বিয়োজক বিলাকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাক সহায় কৰি আছে। যদি বিয়োজক বিলাকে পৰিস্থিতি তন্ত্ৰত কাম নকৰিলেহেঁতেন তেতিয়াহ'লে পচি যোৱা জীৱ জন্তু বিলাক গেলি পচি নগলহেঁতেন। ঠিক আছে, সি তেনেকৈ পৰি থাকিলেহেঁতেন। আৰু যেতিয়া গেলি পচি যাব তেতিয়া তাৰ ওপৰত বিয়োজকে ক্ৰিয়া কৰে, অৰ্থাৎ গেলি পচি গলেই গম পাব তাৰ ওপৰত বিয়োজকে ক্ৰিয়া কৰিছে, কেইদিনমানৰ পিছত সেই বস্তুবিলাক মাটিৰ লগত মিহলি হৈ যাব, তাতেই নতুনকৈ উদ্ভিদৰ সৃষ্টি হ'ব, হয় জীৱৰ সৃষ্টি হ'ব। সেয়াই আমাৰ পৰিস্থিতি তন্ত্ৰ এটা চাইকেলছ, ঠিক আছে, এটা তন্ত্ৰ গঠন কৰি ৰাখিব। গতিকে সি কয় পুষ্টিৰ পুনৰাবৰ্তন, ৰিচাইকেলিং অফ নিউট্ৰিচন, ঠিক আছে, পুষ্টিৰ পুনৰাবৰ্তন কৰি থাকে, হয় নে? কোনে কৰি থাকে? এই যিবিলাক ডিকম্পোজাৰ্ছ আছে বা বিয়োজক আছে। অকে, নেক্সট কুৱেশ্যন, এচিড বৰষুণ কিহৰ প্ৰদূষণৰ বাবে হয়? এচিড বৰষুণ আচলতে কিহৰ কাৰণে হয়? এচিড বৰষুণ বুজি পাইছেই নহয়। আমাৰ অঞ্চল বিলাকত এতিয়াতো বহুত দিন বৰষুণ হোৱা নাই। যেতিয়া বৰষুণ দিব আপোনালোকে মন কৰিবচোন, ঘৰৰ যিবিলাক পানী পৰিব, হয়নে, টিঙৰ পৰা খুব কলা কলা বৰণৰ পানী আহিব, বা যিবিলাক কল কাৰখানা এৰিয়া আছে, হয়নে, বহুত বেছি যান বাহন য'ত চলে, চহৰ মহানগৰ য'ত আছে, সেইবিলাক অঞ্চলত কি হয়, বায়ুমণ্ডলটো বহুত প্ৰদূষিত হৈ থাকে। ঠিক আছে, যেতিয়া বৰষুণ দিয়ে, বৰষুণে কি কৰে, সেই পানীবিলাকত খুব এচিডযুক্ত হৈ থাকে, তাত বিভিন্ন ধৰণৰ পদাৰ্থ হল মিক্স হৈ থাকে, সেইবিলাকে এচিডৰ সৃষ্টি কৰে। সেইবিলাকে কি হয়, যেতিয়া মাটিত পৰে, মাটিৰ কি হয়, গাঁথনি নষ্ট হৈ যায়, ঘৰ দুৱাৰত পৰিলে ঘৰ দুৱাৰ বেয়া হয়, হয় নে, গছ গছনি বেয়া হয়। গতিকে মূলত কোনকেইটা বস্তুৱে, ঠিক আছে, কোনকেইটা গেছে কি কৰে, এই এচিড বৰষুণত হবৰ বাবে অৰিহণা যোগায়, সেইটো হ'ল ছালফাৰ ডাই অক্সাইড আৰু কি হ'ব, নাইট্ৰজেন অক্সাইড। বিশেষকৈ অপশ্যন বি টোৱে হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। এই দুটা বস্তুৱে কি কৰে, ছালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন অক্সাইডে কি কৰিব পাৰে, এচিড বৰষুণৰ সৃষ্টি কৰে। অকে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। পৃথিৱীত থকা বিভিন্ন জীৱৰ বৈচিত্ৰ্যক কি বুলি কোৱা হয়? বিভিন্ন জীৱৰ, সেইখিনি মানুহ, বাঘ, সিংহ, জিৰাফ, জেব্ৰাকে আদি কৰি গোটেই অৰ্গেনিজিম বিলাক, তাত ডিকম্পোজাৰ্ছ খিনিও সোমাই আছে, উদ্ভিদো সোমাই আছে, মাটিৰ তলত থকা, পানীৰ তলত থকা সকলো সোমাই আছে। গোটেইখিনিকে একেলগে কি কোৱা হয়, জৈৱ বৈচিত্ৰ্য বা বায়'ডাইভাৰ্চিটি বুলি কোৱা হয়, হয় নে নহয়? ইয়াক একেলগে কি বুলি কোৱা হয়, বায়'ডাইভাৰ্চিটি। ঠিক আছে, জীৱ বিজ্ঞান বুলি কোৱাৰ লগে লগে আপুনি গম পাইছে তাত উদ্ভিদ আৰু প্ৰাণীখিনি সোমাই আছে। বিৱৰ্তনে কি বুজাইছে? বিৱৰ্তনে হল জীৱ উৎপত্তি, এটা জীৱৰ পৰা নতুন এটা প্ৰজন্ম উৎপত্তি হ'ব, তাৰ দেহৰ কিছুমান গঠনৰ সাল সলনি ঘটিছে, সেইটো কোৱা হয় বিৱৰ্তন। বিৱৰ্তন এবছৰ দুবছৰত নহয়, বহু বছৰৰ পাছতে এটা নতুন জীৱৰ সৃষ্টি হ'ব পাৰে। ঠিক আছে, তাৰ লগে পৰিস্থিতি বিজ্ঞান বা পৰিস্থিতি তন্ত্ৰ, সেইটো বুজি পাইছে নে? গোটেই পৰিস্থিতি তন্ত্ৰটো যিটো গঠন হৈ আছে, অলৰেডি কৈ আহিছো এই কথাটো। অকে, 11 নম্বৰ কুৱেশ্যনটো এনেকুৱা কুৱেশ্যন কিন্তু পৰীক্ষাত আপোনালোকৰ অহাৰ খুব মানে সম্ভাৱনা বহুত বেছি, কাৰণ আপোনালোকৰ ক্লাছ 8 লেভেল, ক্লাছ 10 লেভেল কুৱেশ্যন আহিব, গতিকে বহুত হাই লেভেল কুৱেশ্যন আপোনালোকৰ নাহে, নৰ্মেলাইজ কুৱেশ্যন আহিব, যিবিলাক কথা আমি গুৰুত্বই নিদিওঁ। গতিকে এনেকুৱা প্ৰশ্নবিলাক চাব কিন্তু দেই, যিহেতু আপোনালোকে অগ্নিবীৰ আৰ্মিৰ কাৰণে প্ৰিপেৰেশ্যন চলাইছে। গতিকে আপোনালোকক মই আগতো যেতিয়া আপোনালোকক বুজাইছিলো যে কেনেকুৱা ধৰণৰ যিটো এডভাৰটাইজমেণ্ট আছিলে, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, নেচাৰৰ লগত ৰিলেটেড থকা, আপোনাৰ চাৰাউণ্ডিঙৰ লগত ৰিলেটেড থকা কুৱেশ্যন আহিব, আপোনাৰ নলেজটো তাত টেষ্ট কৰিব। ঠিক আছে, গতিকে এইটো প্ৰশ্নৰ উত্তৰ দিয়ক, ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিলে? ইয়াত কোনোবা এটা অপশ্যন কাৰেক্ট হয়। এতিয়া ইলেক্ট্ৰনৰ কথা যাবলৈ লওঁতে আপুনি এটা জানিব লাগিব, এটা পৰমাণু, পৰমাণুৰ কেন্দ্ৰত কি থাকে, দুটা বস্তু থাকে, এটা প্ৰটন, আনটো হ'ল নিউট্ৰন। ঠিক আছে, এই নিউট্ৰন আৰু প্ৰটনৰ বাহিৰে বাহিৰে কিছুমান কণিকা ঘূৰি ফুৰে, হয়নে? তাক কি বুলি কোৱা হয়, ইলেক্ট্ৰন বুলি কোৱা হয়। ইলেক্ট্ৰন, ইলেক্ট্ৰন বিলাক সদায় কি হয়, ঋণাত্মক হয়। ইলেক্ট্ৰন বিলাক কি হয়, ঋণাত্মক হয়। প্ৰটন বিলাক কি হয়, ধনাত্মক হয়। প্ৰটন ধনাত্মক হয়, আৰু যিবিলাক নিউট্ৰন আছে, নিউট্ৰন বিলাক কি হয়, আধানবিহীন হয়। তাৰ কোনো কি নাথাকে, আধানবিহীন হয়। ঠিক আছে, এইবিলাক কোনো আধান নাথাকে। গতিকে এইটো কথা মনত ৰাখিব, পৰমাণু কেন্দ্ৰত দুটা বস্তু থাকে, প্ৰটন আৰু কি থাকে, নিউট্ৰন থাকে। নিউট্ৰন বিলাক সদায় স্মল লেটাৰে বুজায়, পি কোন স্মল লেটাৰ, চব স্মল লেটাৰে বুজায়। অকে, এতিয়া জে থমছন নামৰ যিজন বিজ্ঞানী আছে, তেখেতেই প্ৰথমে কি কৰিছিলে, যে ইলেক্ট্ৰন সম্পৰ্কীয় ধাৰণাটো আগবঢ়াইছিলে, অৰ্থাৎ তেখেতেই ইলেক্ট্ৰনৰ আৱিষ্কাৰ কৰিছিলে। অকে, নেক্সট কুৱেশ্যন, 12 নম্বৰ কুৱেশ্যন কি কৈছে, এটা সুষম বৃত্তীয় গতিত কি অপৰিৱৰ্তিত থাকে? কি পৰিৱৰ্তন নহয়? সুষম বুলি যেতিয়া আপোনাক কৈ দিলে যে ইউনিফৰ্ম চাৰ্কুলাৰ মোচন, ইউনিফৰ্ম শব্দটো যেতিয়া আনিব গম পাব কিবা এটা বস্তু ফিক্স আছে। আৰু যেতিয়া মোচনৰ কথা কৈছে, গতিৰ কথা কৈছে, তেতিয়াহ'লে কি ফিক্স থাকিব? দ্ৰুতিটো ফিক্স থাকিব। ঠিক আছে, এনেকে যেতিয়া এটা স্পীডত গৈ থাকিব, একদম নৰ্মেলাইজ, আমি কওঁ নৰ্মেলাইজ স্পীডত যেতিয়া গৈ থাকিব, তাৰ স্পীডটো কি থাকিব? ফিক্স থাকিব। বুজি পালে? এইটোৱে হ'ব অপৰিৱৰ্তিত, কোনো চেঞ্জ নহয়, ৰিমেইন কনষ্টেণ্ট। ৰিমেইন কনষ্টেণ্ট মানে ধ্ৰুৱক, ফিক্স তাৰমানে। অকে, নেক্সট কুৱেশ্যন, working of rocket is based on, ৰকেট কিহৰ ওপৰত আধাৰিত? ৰকেটৰ কাৰ্যনীতি। এতিয়া চাওক, এইকেইদিনটো খুব মানে আপোনালোকে যেতিয়া ছচিয়েল মিডিয়া চাইছে, টিভি চাইছে, ফেচবুক, ইনষ্টা যিয়ে নহওক চাইছে, তাত আপোনালোকে ইজৰাইল, ইৰাণ, ইৰাক, আমেৰিকাৰ মাজত যুদ্ধবিলাক দেখি আছে, তাত এখন ৰকেট ব্যৱহাৰ কৰিছে, এখন নহয় কেইবাখনো ৰকেট। গতিকে ৰকেটে কি নীতিৰ ওপৰত কাম কৰে? ৰকেটৰ কাম কৰা নীতিটো কি? ৰকেট, হয়নে? ৰকেটখন উৰি যাব, হয়, ৰকেটে খুব এটা প্ৰেছাৰ প্ৰয়োগ কৰি তললৈ প্ৰেছাৰ এটা দি উৰি যাব, অৰ্থাৎ বিপৰীতভাৱে মুখী প্ৰেছাৰ দিয়ে, এটা ইটোক খেলে, এটা ইটোক খেলে। অৰ্থাৎ নিউটনৰ যিটো তৃতীয় গতি সূত্ৰ আছে, হয়, নিউটনৰ তৃতীয় গতি সূত্ৰ, থাৰ্ড ল'
নিউটনৰ থাৰ্ড ল যিটো আছে হয় নে, এই থাৰ্ড লটো ব্যৱহাৰ কৰে। এতিয়া কথাটো হ'ল ইয়াততো নিউটনৰ কোনো থাৰ্ড লৰ কথা নাই, ঠিক আছে। ইয়াত এটা আছে কনজাৰ্ভেশ্যন অফ মমেন্টাম, এই যিটো ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো ব্যৱহাৰ কৰিব, কাৰণ ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো নিউটনৰ তৃতীয় গতিৰ সূত্ৰৰ পৰা আহিছে, গতিকে সিহঁত দুটা এটা ৰিলেশ্যন আছে। গতিকে যদি আপোনাৰ পৰীক্ষাত নিউটনৰ তৃতীয় গতিৰ সূত্ৰ থাকে তেতিয়াহ'লে সেইটোৱে কাৰেক্ট দিব, আৰু যদি নাথাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব, ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটোৱে শুদ্ধ উত্তৰ হ'ব, ঠিক আছে। অ'কে, নেক্সট কুৱেশ্যন, উত্তল দাপোন কি হিচাপে ব্যৱহাৰ কৰা হয়? উত্তল দাপোন বুলি ক'লে আপুনি এটা মনত ৰাখিব, ঠিক এনেকুৱা হয়, সদায় এনেধৰণৰ হয়, হ'বনে? উত্তল দাপোন এনেকুৱা হয়, এইপিনে কালাৰ কৰা থাকে, পোহৰটো এইপিনৰ পৰা আহি পৰিব আৰু ঘূৰি যাব, ঠিক আছে। এতিয়া উত্তল দাপোনে কি কৰে, তাৰ পৰিসৰটো বহুত ডাঙৰ উত্তল দাপোন, আৰু সি সৰুকে হলেও থিয় যিটো প্ৰতিবিম্ব আছে ন, থিয় প্ৰতিবিম্ব দেখা যায় উত্তল দাপনত, সেইকাৰণে ব্যৱহাৰ কৰা হয়। কাৰণ বাহনখনে যেতিয়া পাছপিনে চাব বহুত ডাঙৰ এটা পৰিসৰ চাব পাৰিব লাগিব ন, গতিকে বাহনৰ পাছফালে চোৱাৰ বাবে কি কৰা হয়, বাহনৰ পাছফালে চোৱাৰ কাৰণে ৰিয়েৰ ভিউৰ কাৰণে কি ব্যৱহাৰ কৰা হয়, উত্তল দাপোন ব্যৱহাৰ কৰা হয়, ঠিক আছে। ক্লাছটো কেনেকুৱা পাইছে কমেন্টত জনাব, আৰু যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব, ঠিক আছে, যাতে আমি আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ আনিব পাৰো, ঠিক আছে। গতিকে আৰু যদি আপোনালোকে ক্লাছটো ভাল পায়, যদি আপোনালোকে অগ্নিবীৰৰ বাবে প্ৰিপাৰেচন চলাই আছে, হাতত সময় কম, বহুত আমি এনেকুৱা দেখিছো পৰীক্ষাৰ কেইদিনমানৰ আগতে ইউটিউব চেনেল এটা খুলি ল'ব, MCQ খিনি চাব, তাৰ পৰা পৰীক্ষা দিবলৈ যাব, একো লাভ নহয়। যদি আপোনাৰ কনচেপ্ট নাথাকে, আপুনি যদি ভালকৈ নপঢ়ে, আজিৰ দিনত এটা চাকৰি পোৱাটো একেবাৰে কঠিনো নহয়, একেবাৰে সহজো নহয়। যদি আপুনি বেলেগৰ দৰে কাম কৰি আছে, আপুনি কেতিয়াও চাকৰি নাপায়, কিন্তু অলপ বেলেগতকে বেলেগ কৰক, বেলেগতকে বেলেগ কৰক, টেকনিক এপ্লাই কৰক, ঠিক আছে। ডেইলি নিজৰ সময় দিয়ক, 3 পৰা 4 ঘণ্টা এটা সময় আপুনি ডেইলি পঢ়কচোন, প্ৰত্যেকটো টপিক পঢ়ক, আপোনালোকে কনচেপ্ট ল'বলৈ ট্ৰাই কৰক, পৰীক্ষাত আপোনাক কোনে ৰখাব পাৰে, ঠিক আছে। অ'কে, গতিকে ভালকৈ পঢ়ক, আৰু আমি যিমানখিনি পাৰো আপোনালোকৰ বাবে কৰিবলৈ চেষ্টা কৰিছোৱেই, হয়নে? গতিকে আপোনালোকে পঢ়াটো আমি বিচাৰিছো, ভালকৈ এটা চাকৰি লওক, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ, 15 নম্বৰ কুৱেশ্যনটো, বিদ্যুৎ চুম্বকৰ মজ্জাটো কিহেৰে নিৰ্মিত? বিদ্যুৎ চুম্বক মানে বুজি পাইছেই নহয়, অ'কে। আমাৰ প্ৰাকৃতিক চুম্বক বিলাক প্ৰাকৃতিকভাৱে পোৱা যায়, বিদ্যুৎ চুম্বক কেনেকে প্ৰস্তুত কৰা হয়, তাৰ মাজে বিদ্যুৎ শক্তি পঠিয়াই পিনে বিদ্যুৎ চুম্বক প্ৰস্তুত কৰা হয়, ঠিক আছে। এতিয়া বিদ্যুৎ চুম্বকৰ বাবে কি থাকিব, দুডাল চুম্বক থাকিব লাগিব, নৰ্থ এণ্ড চাউথ কৰি পিনে, হয় নে নহয়? চুম্বকৰ মেৰু দুটা, আৰু এনেকে যেতিয়া, ঠিক আছে, বিদ্যুৎ চুম্বক এনেকে থাকিব নহয়। এতিয়া বিদ্যুৎ চুম্বকৰ যিটো মজ্জা থাকিব, ঠিক আছে, যিটো মজ্জা থাকিব, সেই মজ্জাটো কিহেৰে নিৰ্মিত? নৰম লোহা, চফ্ট আইৰন এটা থাকে, চফ্ট, নৰম মানে কি হল, আমি কি বুলি ক'ম, তাক কোমল, কোমল লোহা এটুকুৰা থাকিব, যি কৰি কি কৰিব, বিদ্যুৎ চুম্বকৰ মজ্জাটো নিৰ্মাণ কৰিব। এইবিলাক ক্লাছ 10ৰ কনচেপ্ট, হ'বনে? অ'কে, নেক্সট কুৱেশ্যন যাওঁ, বাদুলিয়ে পথ নিৰ্ণয়ৰ বাবে কোনটো তৰংগ ব্যৱহাৰ কৰে? তৰংগ দুই প্ৰকাৰৰ, অনুপ্ৰস্থ আৰু অনুদৈৰ্ঘ্য তৰংগ। এতিয়া কথাটো হ'ল যে এই তৰংগৰ বাবে আমি কিছুমান অতি শব্দ আৰু অৱশব্দৰ প্ৰয়োজন হয় নে? অতি শব্দ আৰু অৱশব্দ, এই যিটো ইনফ্ৰাচনিক আছে, ইয়াক কোৱা হয় অৱশব্দ, ঠিক আছে, অৱশব্দ, ইয়াক কোৱা হয় কি, অতি শব্দ, ঠিক আছে, ইয়াক কোৱা হয় অতি শব্দ। অ'কে, এতিয়া ইয়াত কোনটো কাৰেক্ট হ'ব, হ'ল বাদুলিয়ে কি ব্যৱহাৰ কৰে, অৱশব্দ নে অতি শব্দ? আমি কওঁ বাদুলিয়ে দিনত চিকাৰ নকৰে, ৰাতি চিকাৰ কৰে, আৰু চকুৰে নেদেখে বুলি কওঁ। বাদুলিয়ে কি কৰে, এটা তৰংগ পঠিয়াই দিয়ে, যিটো তৰংগই কি কৰে, চাপোজ বাদুলি উৰি উৰি গৈ আছে, হ'বনে? এটা বাদুলি উৰি উৰি গৈ আছে, ইয়াত এটা ঠিক খাব পাৰে খাদ্য বা চিকাৰ আছে, সেই এটা তৰংগ পঠিয়াই দিয়ে, তৰংগটো এনেকে গৈ থাকিব নহয়, ইয়াত খুন্দা খাই সি ঘূৰি আহিব, তেতিয়া বাদুলিয়ে ডিষ্টেন্সটো গম পাই, তাক গৈ এটেক কৰে, ইয়াৰ বাদুলি কাণত আহি পৰেহি নহয়, ঠিক আছে। এতিয়া বাদুলিয়ে অৱশব্দ ব্যৱহাৰ কৰে, অতি শব্দ, অতি শব্দ মানে কি বাৰু, বেছি, হয়নে? অতি শব্দ মানে কি, 20,000 হাৰ্টজতকৈ যদি বেছি হয় তাক কোৱা হয় অতি শব্দ। অৱশব্দ মানে কি, 20 হাৰ্টজতকৈ যদি কম হয় তাক কোৱা হয় অৱশব্দ। মানুহে অৱশব্দও নুশুনে, অতি শব্দও নুশুনে, কিন্তু ইয়াৰ মাজৰ যিটো হয় এইটোহে মানুহে শুনে, ঠিক আছে। গতিকে 16 নম্বৰ যিটো কুৱেশ্যন আছে, 16 নম্বৰ কুৱেশ্যনটো কি হ'ব, অপশ্যন অতি শব্দ, ঠিক আছে। অতি শব্দ পঠিয়াই দিয়ে, আল্ট্ৰাছনিক অতি শ্ৰাব্য, ঠিক আছে, অতি শব্দ পঠিয়াই পিনে বাদুলিয়ে কি কৰিব পাৰে, চিকাৰ কৰিব পাৰে। অ'কে, 17 নম্বৰ কুৱেশ্যনটো, পৃথিৱীৰ মুক্ত বেগ এস্কেপ ভেলচিটি মান পৃথিৱী মনত ৰাখিব কিমান হ'ব পাৰে? 9.82 হ'ল জি মান, 9.82 হ'ল মধ্যাকৰ্ষণিক ত্বৰণ, এইটো ত্বৰণ এইটো কথা কোৱা নাই আগতে, এইটো মধ্যাকৰ্ষণিকৰ কথা কৈছে, মধ্যাকৰ্ষণিক ত্বৰণ স্মল জি আখৰে বুজোৱা হয়, আৰু জি মান হ'ল 9.8 মিটাৰ পাৰ ছেকেণ্ড, নট কিলোমিটাৰ পাৰ ছেকেণ্ড, এইটো হ'ব তেতিয়া মিটাৰ পাৰ ছেকেণ্ড হ'ব, যদি 9.8ৰ কথা কোৱা হয়। গতিকে পৃথিৱীৰ এস্কেপ ভেলচিটি সুধিছে, ঠিক আছে, পৃথিৱীৰ এস্কেপ ভেলচিটিৰ মান কিমান হ'ব, ঠিক আছে। 17 নম্বৰ যিটো কুৱেশ্যন আছে তাৰ এনচাৰটো হ'ব 11.2 কিলোমিটাৰ, ঠিক আছে, 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড। অ'কে, নেক্সট কুৱেশ্যন, আলোক বৰ্ষ কিহৰ একক? বুজিটো পাইছে, এইটো সম্পূৰ্ণ আমাৰ সৌৰজগত ৰিলেটেড বস্তু হয়, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰিলেটেড বস্তু। বৰ্ষ এটা জেগাৰ পৰা এটা জেগালৈ দূৰত্ব, সময়, হয়নে নহয়, সময়, যে আলোক বৰ্ষ ইয়াৰ পৰা পাই তাৰ পাবলৈ, এইটো কিহৰ হ'ব, এইটো কমেন্টত আপুনি জনাব। সময় হ'ব, দ্ৰুতি হ'ব, সৰি ক'ত গুচি গ'ল,
কমেণ্টত আপুনি জনাওক। এইটো আহে দেই, মই আগতে এনেকুৱা কুৱেশ্যন শিকাইছো। সময়, দ্ৰুতি, দূৰত্ব, তীব্ৰতা। তীব্ৰতা নহয়, মই আপোনাক এইটো কৈ দিছো, তীব্ৰতা নহয়, ঠিক আছে। এতিয়া সময় হ'বনে, স্পীড হ'বনে, ডিষ্টেঞ্চ হ'ব, এই তিনিটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব আপুনি এইটো কমেণ্টত জনাব। এইটো আপোনালৈ মই এৰিলো, ঠিক আছে, এইটো আপোনালৈ এৰিলো। অ'কে, 19 নম্বৰ কুৱেশ্যনটো, সৌৰভাটিত কোনটো দাপোন, কোন প্ৰকাৰৰ দাপোন ব্যৱহাৰ কৰা হয়? সৌৰভাটি মানে গম পাইছেই নহয়, চ'লাৰ কুকাৰ বা তেনেকুৱা ৰিলেটেড কৰিবলৈ, ঠিক আছে, অৱতল দাপোন, ঠিক আছে। সৌৰভাটিত কি ব্যৱহাৰ কৰা হয়? অৱতল দাপোন, হয়নে? গুচি যায় সৌৰভাটিত। অ'কে, সৌৰভাটিত কি ব্যৱহাৰ কৰা হয়? অৱতল দাপোন ব্যৱহাৰ কৰা হয়, হ'বনে? অ'কে, অৱতল দাপোন বিলাক কেনেকুৱা বাৰু? অৱতল দাপোন বিলাক এনেকুৱা, যি পোহৰটোক খুব বেছি পৰিমাণে কি কৰিব পাৰে? ৰখাব পাৰে, কনজাৰ্ভ কৰিব পাৰে। অ'কে, নেক্সট কুৱেশ্যন, আণৱিক সংখ্যা কি সংখ্যাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়? আণৱিক সংকেত, আচলতে আণৱিক সংকেত, এটমিক নাম্বাৰ ইজ ডিটাৰমাইন্ড বাই দা নাম্বাৰ অফ, এটমিক নাম্বাৰ, আণৱিক সংখ্যা, ঠিক আছে, কোনটো দ্বাৰা প্ৰকাশ কৰা হয়? কিহৰ দ্বাৰা প্ৰকাশ কৰা হয়? নিউটনৰ সংখ্যা, ইলেক্ট্ৰনৰ সংখ্যা, প্ৰটনৰ সংখ্যা আৰু ফটনৰ সংখ্যা। এই চাৰিটা অপচন আছে আপোনাৰ, তাৰে ভিতৰত কোনটো কাৰেক্ট এনচাৰ হ'ব? কোনটো কাৰেক্ট এনচাৰ হ'ব? প্ৰটন, প্ৰটন ইজ দা কাৰেক্ট এনচাৰ। প্ৰটনটোৱে কি হ'ব? শুদ্ধ উত্তৰ হ'ব, হ'বনে? প্ৰটনে কি হ'ব? শুদ্ধ উত্তৰ হ'ব। হ'ল, প্ৰটনে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গতিকে এইখিনি প্ৰশ্ন আজি আপোনালোকলৈ লৈ আহিছিলো, বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে। ভালকৈ গোটেই ক্লাছটো চাওক এবাৰ। এনেকুৱা কুৱেশ্যন হয়তো কি ইয়াৰ পৰা প্ৰশ্ন অহাৰো হ'ব পাৰে, চান্স থাকিব পাৰে, আহিব পাৰে এইবাৰ প্ৰশ্ন, হয় নে নহয়? যিবিলাক প্ৰশ্ন লৈ আহিছে সেইবিলাক প্ৰশ্ন ভালকৈ চাওক। যদি ভিডিঅ'টো ভাল পালে লগৰীয়াৰ লগত শ্বেয়াৰ কৰি দিয়ক, সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো ইনফৰ্মেশ্যনখিনি পায়। তাৰ লগে লগে আপোনালোকক আকৌ কৈছো, আমাৰ এপত যিহেতু ক্লাছ হৈ আছে, গতিকে যদি আপোনালোকে জইন কৰিব বিচাৰে আমাৰ এপলৈ আহিব পাৰে। আমাৰ এপত সম্পূৰ্ণ কনচেপ্ট লৈ আমি ক্লাছ কৰি আছো আপোনালোকৰ বাবে। মাজত মাত্ৰ যিহেতু এইকেইটা দিন, গতিকে নন ষ্টপ আপোনালোকক পঢ়াব লাগিব, আৰু আমাৰ যিটো দায়িত্ব আছে, গতিকে আপোনালোকে যাতে ভালকৈ পায়, ৰিটেন এক্সামিনেশ্যন ক্লিয়াৰ কৰি আপোনালোকে ৰেলীৰ বাবে প্ৰস্তুতি চলাব পাৰে, দৌৰিবৰ বাবে, জঁপিয়াবৰ বাবে, যি যেনেকৈ আছে সকলোভাৱে যাতে প্ৰস্তুতি চলাব পাৰে। আৰু এইকেইটা দিন অলপ পঢ়াত গুৰুত্ব দিয়ক, বিশেষকৈ দৌৰা জাম কৰাতকৈ, হয়নে? কাৰণ প্ৰথমতে যিহেতু ৰিটেন আছে, গতিকে ৰিটেনৰ বাবে অলপ গুৰুত্ব দিয়ক, ভাল হ'ব আপোনালোকৰ, ভালকৈ পৰীক্ষা দিব, ঠিক আছে। আৰু এইকেইদিন স্বাস্থ্যৰ প্ৰতিও অলপ যত্ন ল'ব, যাতে সুন্দৰকৈ আপোনালোকে পৰীক্ষাটো দিব পাৰে, ঠিক আছে। গতিকে আমি আকৌ কৈছো, আমাৰ এপত আজি মাত্ৰ 3 ঘণ্টাহে সময় আছে। আপোনালোকে যদি এডমিশ্যন ল'ব বিচাৰে লৈ লওক, কাৰণ নহ'লে প্ৰাইচটো হাই হৈ যাব। এতিয়া মাত্ৰ আপোনালোকে 479 ৰুপিজত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ধন্যবাদ, পুনৰ এটা নতুন ভিডিঅ' লগ পাম।